Hello students, মই ৰীমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 2 I love my family পিছৰ অংশটি ইয়াত কিনো আছে চাওচোন আহা ইয়াতে কি দিছে Say what you see in the picture ছবিখনত কি দেখিছা কোৱা আমি দেখিছো ন চিনাকি বস্তু দেখিছো ইয়াতে কি দেখিছো আমি ডাক্স দেখিছো হয়নে ইয়াতে এগৰাকী মা হাঁহ আৰু এইকেইটা পোৱালি এইটো মাদাৰ ডাক আৰু এইকেইটা পোৱালি হাঁহৰ পোৱালিক আমি কওঁ ডাকলিংছ আৰু কি দেখিছো পানী দেখিছো নে ৱাটাৰ পানীত আৰু কি দেখিছো আমি ফুল দেখিছো ন এইবোৰ কি ফুল বাৰু পদ্ম ফুল নহয় নে আৰু কি কওঁ লোটাছ হয়নে আৰু কি দেখিছো এখন বোট দেখিছো নাও হয়নে আৰু এইবোৰো ফ্লাৱাৰ্স হয় ইয়াতেও আছে ফ্লাৱাৰ্স আৰু কি দেখিছো ট্ৰিজ গছ দেখিছো এইবোৰ ট্ৰি এয়া ট্ৰি হয়নে আৰু এইটো কি দেখিছো সান এ ক্লাউড হয়নে তোমালোকে চিনি পাইছা হয়নে তাৰ পিছত চোৱা কি আছে ইয়াতে কৈছে listen and write the words in the boxes শুনা আৰু লিখা শব্দ এতিয়া শব্দ কিছুমান মই কম লিখিবলৈ চেষ্টা কৰিবাচোন মই যদি কওঁ ডাক কি হ'ব D U C K ডাক যদি কওঁ ট্ৰি এতিয়া কি লিখিব পাৰিবা T R E E ট্ৰি আৰু যদি কওঁ sun S U N sun এইদৰে আৰু বিভিন্ন শব্দ লিখিব পাৰিবা তোমালোকে যি যি শব্দ জানা লিখিবা ঠিক আছে এতিয়া মই আগবাঢ়িছো ইয়াতে কি আছে চোৱা ইয়াতে আমাৰ কৈছে let's listen to a story এটা হাঁথু শুনো আহা হাঁথুটোৰ নামটো চাও কি আছে mother duck and her ducklings mother মানে মা duck মানে হাঁহ আৰু her মানে তাইৰ ducklings হাঁহৰ পোৱালি কেইটা মানে আমি ইয়াতে কি দেখিছো ছবিখনত দেখিও গম পাইছা এয়া হাঁহ ডাক আৰু মাক হয় মাদাৰ ডাক আৰু ওচৰে পাজৰে এইকেইটা কি দেখিছো হাঁহৰ পোৱালি ইংলিছত কয় ডাকলিংছ এতিয়া মই পঢ়ি দিছো তোমালোকে শুনিবা দেই A mother duck took her ducklings to a nearby lake মা হাঁহ এজনীয়ে তাইৰ পোৱালি কেইটাক nearby মানে ওচৰৰে লেক মানে হ্ৰদ ওচৰৰে হ্ৰদ এটাৰ ওচৰলৈ লৈ গৈছিল The ducklings were very happy আৰু হাঁহৰ পোৱালি কেইটা বৰ আনন্দিত হৈছিল They followed their mother সিহঁতে followed মানে মাকৰ পিছে পিছে গৈ আছিল তাৰ পিছত কি আছে চোৱা Suddenly the mother duck was frightened to see a fox আৰু হঠাৎ মা হাঁহজনীয়ে এটা শিয়াল দেখি কিনে frightened মানে ভয় খাইছিল ছবিখন চোৱাচোন এইটো কি বাৰু এইটো fox শিয়াল দেখি ভয় খাইছে মা হাঁহজনীয়ে তাৰ পিছত চাও কি আছে she shouted তাই চিঞৰি দিছিল কি কৈছিল চিঞৰি children hurry to the lake there's a fox যে ল'ৰা-ছোৱালী হা তোমালোকে হ্ৰদৰ ওচৰলৈ যোৱা শিয়াল আহিছে The ducklings hurried towards the lake হাঁহৰ পোৱালি কেইটাই দৌৰা দৌৰিকৈ হ্ৰদৰ ওচৰলৈ গুচি গ'ল The mother duck played a trick মা হাঁহজনী এটা বুদ্ধি পাঙিলে চোৱা কি কৰিলে She started walking back and forth dragging one wing on the ground তাই আগা পিছাকে এইদৰে খোজকাঢ়িলে আৰু এখন দেউকা এনেকে মাটিত লগাই খোজকাঢ়িলে যেন তাই দেউকাখন ভাঙিছে তো এইদৰে খোজকাঢ়ি গৈ থকা দেখি শিয়ালটোৱে কি কৰিলে The fox became happy ফক্সটোৰ আনন্দ লাগিলে He thought সি ভাবিছিল The duck is hurt and can't fly I can easily catch and eat her যে হাঁহটোৱে দুখ পাইছে আৰু উৰিব নোৱাৰে গতিকে মই
সহজেই ধৰিম আৰু খাই পেলাম He ran towards her সি দৌৰি দৌৰি হাঁহটোৰ ওচৰলৈ গ'ল The mother duck ran leading the fox away from the lake মা হাঁহজনীও কি কৰিলে সেই ভাও লৈ লৈ দৌৰিলে আৰু দৌৰি 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 এনে ইমান দৌৰলৈ গ'ল যে হ্ৰদৰ পৰা দূৰলৈ লৈ গ'ল বেলেগ ফালে The mother duck saw that the ducklings had reached the lake আৰু যেতিয়া দৌৰি আছিল চাই আছিল যে পোৱালিকেইটা গ'লনে নাই হাঁহৰ পোৱালিকেইটাক দেখা পালে সিহঁতে হ্ৰদৰ পানীত পাইছেগৈ তাৰপিছত কি হ'ল she felt happy তাইৰ তেতিয়াহে আনন্দ লাগিছিল তাৰপিছত কি হ'ল The fox tried to catch the mother duck আৰু শিয়ালটোৱে দৌৰি দৌৰি মা হাঁহজনীক ধৰিবলৈ চেষ্টা কৰিছিল ইয়াতে দেখিছেনে ধৰিবলৈ চেষ্টা কৰিছিল But she flew away কিন্তু তাই উৰি গুচি গৈছিল She reached the lake and was with her ducklings আৰু উৰি গৈ হ্ৰদৰ ওচৰ পালেগৈ হ্ৰদত তাই পোৱালিকেইটাৰ ওচৰ পালেগৈ তোমালোকে গম পালা নহয় এতিয়া এই সাধুটোৰ পৰা আমি কি দেখিলো যে মা হাঁহজনীয়ে পোৱালিকেইটাক বচালে এইদৰে সকলো মা দেউতাই নিজৰ ল'ৰা ছোৱালীক বিপদৰ পৰা ৰক্ষা কৰে হয়নে বহুত মৰম আৰু যত্ন লয় এতিয়া আমি আগবাঢ়িছো ইয়াতে কি কৈছে ইয়াতে কৈছে let's see how much we have understood যে আমি সাধুটো যে পঢ়িলো কি কি বুজি পালোনো চাওচোন আহা ইয়াতে কৈছে Where did the mother duck take her ducklings? মা হাঁহজনীয়ে পোৱালিকেইটা ক'ত লৈ গৈছিল হ্ৰদৰ ওচৰত লৈ গৈছিল ন আমি এইদৰে লিখিব পাৰো The mother duck took her ducklings to a nearby lake মা হাঁহজনীয়ে পোৱালিকেইটাক হ্ৰদৰ ওচৰলৈ লৈ গৈছিল তাৰপিছত চোৱা Why was the mother duck frightened? মা হাঁহজনীয়ে কিয় ভয় খাইছিল শিয়ালটো আহিছিল যে হয়নে উত্তৰত আমি ক'ব পাৰো The mother duck was frightened to see a fox মা হাঁহগৰাকীয়ে শিয়ালটো দেখি ভয় খাইছিল তাৰপিছত চোৱা Who tried to catch the mother duck? মা হাঁহজনীক কোনে ধৰিবলৈ চেষ্টা কৰিছিল শিয়ালটো A fox tried to catch the mother duck. এটা শিয়ালে মা হাঁহজনীক ধৰিবলৈ চেষ্টা কৰিছিল তাৰপিছত চোৱা Why did the mother duck take her ducklings to the lake? মা হাঁহজনীয়ে ডাকলিংছ কেইটা কিয় হ্ৰদৰ ওচৰলৈ লৈ গৈছিল সিহঁতক ভাল লগাবলৈ ন ইয়াতে কি কৈছে The mother duck took her ducklings to the lake to make them happy সিহঁতৰ যাতে ভাল লাগে সেইকাৰণে মাকে লৈ গৈছিল এতিয়া আগবাঢ়িছো ইয়াতে কি কৈছে মই পঢ়ি দিছো চাবা Read the story সাধুটো পঢ়া Now say yes or no আৰু এতিয়া হয় বা নহয় ক'বা ইয়াতে কি কৈছে The ducklings were happy হাঁহৰ পোৱালিকেইটা আনন্দত আছিল নে আছিল yes তাৰপিছত The mother duck saw a lion মা হাঁহজনী এটা সিংহ দেখিছিল জানো নহয় no আমি লিখিম no The fox caught the mother duck শিয়ালটোৱে মা হাঁহজনীক ধৰিছিল জানো নাই গতিকে no The mother duck flew away মা হাঁহজনী উৰি গুচি গৈছিল হয়নে হয় yes The ducklings hugged their mother হাঁহৰ পোৱালিকেইটাই মাজনীক সাৱটি ধৰিছিল নে শেষত সাৱটি ধৰিছিল মৰমতে ন yes তাৰপিছত চাওঁ কি আছে Which one is a duckling? ইয়াৰে কোনটো হাঁহৰ পোৱালি চোৱাচোন চোৱা এইটো তাৰপিছত Which one is a fox? ইয়াৰে শিয়াল কোনটো
এইটো শিয়াল ধৰিব পাৰিছা ঠিক আছে আজিলৈ এৰিছো